আমি হৈছোঁ মধ্যবিত্ত পৰিয়ালৰ মানুহ। কোনোবাই যদি দিনে ৰাতিয়ে ঘৰ বনাবলৈ চিন্তা কৰে, কোনোবাই আকৌ ঘৰখন চলাবলৈ দিনে ৰাতিয়ে চিন্তা কৰি থাকে। 2019-20 যেতিয়া হঠাৎ লকডাউন হ'ল, আমাৰ উপাৰ্জনৰ ৰাস্তা সকলোখিনি বন্ধ হৈ গৈছিল। সেই সংকটৰ সময়তে আৰম্ভ কৰিছিলোঁ নিজে ইনকিউবেটৰ বনোৱা কাম। লক্ষ্য আছিল এটাই, নিজৰ লগতে আন 10জনকো উপাৰ্জনৰ এটা ৰাস্তা দিয়াৰ। এইটো বনাইছোঁ এগ ইনকিউবেটৰৰ ষ্টেণ্ড। ওপৰত থাকিব ইনকিউবেটৰটো আৰু তলতো হৈছে হিট চেম্বাৰ। যেতিয়া পোৱালিবিলাক সৰু হৈ থাকিব, এই হিট চেম্বাৰত এই পোৱালিবিলাক থাকিব। ঠিক এনেদৰে লাইট জ্বলি থাকিব। এটা কথা জানেনে বাৰু, ছ'চিয়েল মিডিয়া আৰু মানুহৰ মুখে মুখে প্ৰচাৰ হোৱাৰ পিছত এই মেচিনটো আপোনাৰ অসমৰ উজনিৰ পৰা নামনিলৈ বহুতো লোকে আজিলৈকে মোৰ পৰা এই মেচিনটো ক্ৰয় কৰি আছে। এটা কথা অতি গৌৰৱে ক'ব পাৰোঁ যে 2020 চনতে আৰম্ভ কৰা মোৰ এই সৰু যাত্ৰাটিৰ পৰা আজিলৈকে বহুতো লোকক স্বাৱলম্বী কৰি তুলিছে। মই ইনকিউবেটৰ মেচিন বিক্ৰী কৰাৰ লগতে কম বেছি পৰিমাণে পোৱালিবিলাক উলিয়াইও বিক্ৰী কৰোঁ। এই পোৱালিকেইটা লৈ আহিছোঁ ওচৰৰ বৰমা এগৰাকীৰ ঘৰত। তেওঁ পোৱালি কেইটামান দৰকাৰ হৈছিলে বুলি কৈছিলে, সেইকাৰণে দিবলৈ কাৰণে আহিছোঁ। আপুনি বাৰু ভাবিছে নেকি ঘৰতে থাকি পিনি হাঁহ কুকুৰা পোৱালি উৎপাদন কৰা এটা লাভজনক ব্যৱসায় আৰম্ভ কৰিম বুলি? তেনেহ'লে আপোনালোকৰ ওচৰত যদি কোনোবা মেচিন বনোৱা মানুহ আছে, তেওঁৰ লগত কথা পাতক, নতুবা এনেকুৱা ধৰণৰ এখন গাইডলাইনৰ সৈতে মোৰ পৰা যদি ইনকিউবেটৰ মেচিন ল'বলৈ বিচাৰে, তেন্তে এই ভিডিঅ'টো ফাৰ্ষ্ট কমেণ্টত মোৰ হোৱাটছআপৰ লিংক আৰু নাম্বাৰ দিয়া আছে, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি নিশ্চয় শ্বেয়াৰ কৰি দিব, কাৰণ আপোনালোকৰ এটা শ্বেয়াৰৰ পৰা বহুকেইটা পৰিয়ালৰ উপাৰ্জনৰ ৰাস্তা মুকলি হ'ব পাৰে। ধন্যবাদ।